নমস্কাৰ বন্ধু বান্ধৱীসকল, ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা কিছুমান পদ ৰিলিজ কৰি দিয়া হৈছে। টোটেল পদ ৩০৫টা দিয়া হৈছে। তো এই পদকেইটাৰ কাৰণে আপোনালোকৰ কি কি যোগ্যতা লাগিব, বলক বিতংভাৱে আমি ইয়াৰ নটিফিকেশ্যনটো চাই লওঁ। এইটো আমাৰ অফিচিয়েল নটিফিকেশ্যনটো চোৱাৰ আগতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল, যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো এইটো চাব পৰা আপোনালোকে ডাইৰেক্টৰেট এণ্ড ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম উজানবজাৰ গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ এইটো নটিফিকেশ্যন দিয়া হৈছে। নটিফিকেশ্যনটো আপোনালোকৰ 26 ফেব্ৰুৱাৰী 2024 দিয়া হৈছিল। ইয়াতে আপোনালোকৰ টোটেল 315টা পোষ্ট ৰিলিজ কৰি দিয়া হৈছে, যাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ জিলাতে ইয়াৰ বাবে জব পাই যাব। জব পোষ্টিং আপোনালোকৰ নিজৰ জিলাতে হ'ব। তো বলক গোটেইখিনি চাই লওঁ। দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম ইনভাইটছ applications from the eligible candidates who are citizen of India, fulfill their eligibility norms and educational qualification, age, experience, etc. mentioned below as a given category, purely temporary contractual under Shakti Sadan for the district. তো ইয়াতে কোৱা হৈছে যে এইকেইটা পোষ্ট আপোনাৰ একচুৱেলি কণ্ট্ৰেকচুৱেল বেচিছ হয়। আপোনালোকৰ যদি সেইখিনি কোৱালিফিকেশ্যন আছে তো আপোনালোকে সেইখিনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকক কোনো মাচুলৰ বিষয়ে দিয়া হোৱা নাই। চ' আমি আশা কৰোঁ ইয়াতে কোনো এপ্লিকেশ্যন ফিজ আমাৰ নহ'ব চাগে। আৰু ইয়াতে আপোনালোকে মেইন কথা হ'ল আপোনালোকে ইয়াতে কোনো ধৰণৰ কি কৰিব নালাগে, মানে আপোনালোকে ইয়াতে নিজৰ কি কৰিব এক্সাম দিব নালাগে, কাৰণ ইয়াতে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। ঠিক আছে, ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে ইয়াতে নিজৰ জিলাতে চাকৰি পাব, কাৰণ ইয়াতে চাওক গোটেইখিনি ডিষ্ট্ৰিক্টৰ নাম দিয়ে দিছে: বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, তাৰপিছত কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা। তো আপুনি যোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে তাৰ পৰাই আপোনালোকে সেই ডিষ্ট্ৰিক্টৰে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ অনলাইন এটা ৱেবছাইট দি দিয়া হৈছে, www.recruitmentshaktisadan.wcd.com। ইয়াৰ বাবে আপোনালোকৰ চাওক অলৰেডি চলিয়ে আছে ইয়াৰ প্ৰচেছটো। আপোনালোকে 27 তাৰিখ ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈছিল, আৰু আপোনালোকৰ লাষ্ট ডেট এতিয়া যিহেতু যথেষ্টখিনি ভালেমান দিন বাকী আছে, তো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, পিছৰখিনি চাই লওঁ এতিয়া। তো ইয়াতে যেতিয়া কিন্তু আপোনালোকে এপ্লাই কৰিব, তেতিয়াহ'লে আপোনালোকে কিন্তু আপোনালোকৰ ভেলিড যোনটো ইমেইল আই ডি হয়, তাতে কিন্তু আপোনালোকটো যোনটো আপোনাৰ ভেলিড ইমেইল হয় সেইটো আপোনালোকে ছাবমিট কৰিব লাগিব। কাৰণ আপোনালোকৰ যোনটো কল লেটাৰ হ'ব বা আপোনালোকৰ যোনটো এডমিট কাৰ্ড, সেইটো ইয়াতে কি কৰি দিয়া হ'ব, দি দিয়া হ'ব আপোনালোকৰ ইমেইল আই ডিত। এইটো চাওক, ৱাক ইন ইণ্টাৰভিউ এণ্ড স্কিল টেষ্ট অফ দ্য পোষ্ট অফিচ এছিষ্টেণ্ট থ্ৰু দেয়াৰ ৰেচপেক্টিভ ইমেইল আই ডিছ। ন' ছেপাৰেট কল লেটাৰ, কোনো ধৰণৰ আপোনালোকৰ এক্সট্ৰাকৈ কল লেটাৰ দিয়া নহয়, হ'ব। আৰু ৱাক ইন ইণ্টাৰভিউ কেতিয়া হ'ব সেইটো আপোনালোকৰ পাব্লিছ কৰি দিয়া হ'ব এইটো ৱেবছাইটত। তো আপোনালোকে ইয়াতে গৈ চাই ল'ব পাৰিব যে কেতিয়া আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকৰ এজ 21 হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 38 হ'ব লাগিব। আৰু এজ কাউণ্ট হ'ব আপোনালোকৰ 1 জানুৱাৰী 2022 চনৰ মতে আপোনালোকৰ এজ কাউণ্ট হ'ব। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যন ইয়াৰ হিচাপত পাই যাব। ৰিলেক্সেশ্যন অফ 5 years এণ্ড আপাৰ এজ লিমিট কেণ্ডিডেটছ SC ST এণ্ড, মানে যদি আপোনালোকে 5 yearsৰ এজ ৰিলেক্সন পাই যাব যদি আপোনালোকে SC ST হয়। ঠিক আছে, আপোনালোকে কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব: এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ প্ৰুফ, ভোটাৰ ID কাৰ্ড, ৱৰ্ক এক্সপিৰিয়েঞ্চ এণ্ড কাষ্ট চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। তো এই 315টা যি পোষ্ট ৰিলিজ কৰি দিছে, চাওচোন এতিয়া ক'ত কিমানটা পোষ্ট ৰিলিজ কৰিছে। ইয়াতে আপোনালোকে চাব পাৰিছে 315টা যি পোষ্ট ৰিলিজ কৰিছে, তাৰে আপোনালোকে ৰেচিডেণ্ট চুপ্ৰিটেণ্ডেণ্টত 35টা পোষ্ট ৰিলিজ কৰি দিছে। এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি দি দিছে, আপোনালোকৰ কি কি দৰকাৰ হ'ব। আৰু এইখিনি মনত ৰাখিব, এইখিনি কিন্তু কণ্ট্ৰেকচুৱেল জব হয়। আপোনালোকৰ ফিক্সড ৰেমুনাৰেশ্যন থাকিব 21,000 পাৰ মান্থৰ কাৰণে, আৰু আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো আপোনালোকক দি দিছে অফিচ এছিষ্টেণ্ট, তাৰ বাবে আপোনালোকৰ 35টা ভেকেঞ্চি ৰিলিজ কৰি দিয়া হৈছে। আৰু আপোনালোকে যদি গ্ৰেজুৱেট হয়, ঠিক আছে, আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'লে হ'ব, তেনেধৰণৰ কোনো বান্ধি দিয়া নাই। আৰু আপোনালোকৰ কিবা হ'ব লাগিব যে আপোনালোকে এটা অফিচ হেণ্ডেল কৰিব পৰা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু আপোনালোকে কম্পিউটাৰটো প্ৰফিচিয়েঞ্চি থাকিব লাগিব। 17,000 আপোনালোকৰ দৰমহা হ'ব, আৰু যিকোনো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব। থাৰ্ড পোষ্ট তেনেকৈ দি দিছে আপোনালোকৰ মাল্টিপাৰ্পজ ষ্টাফ।
তো 70টা পোষ্ট ইয়াতে দি দিছে আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে হাই স্কুল পাছ হ'লে হ'ব আৰু আপোনালোকৰ কি হ'ব লাগিব নলেজ থাকিব লাগিব এইখিনি কাম কৰা ইয়াতে আপোনালোকৰ ফিক্সড ৰেমুনেশ্যন 10,500 দি দিয়া হৈছে তেনেদৰে কোকো দিছে আপোনালোকৰ 70টা পোষ্ট ইয়াৰ কাৰণে আপোনালোকে হাই স্কুল পাছ আৰু আপোনালোকৰ সেম দি দিয়া হৈছে স্যালাৰিও সেম আছে 10,500 যিকোনো ডিস্ট্ৰিক্টৰ পৰা হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব লাষ্ট যোনটো দিছে সিকিউৰিটি গাৰ্ড ইয়াৰ কাৰণে আপোনালোকৰ কি হ'ব লাগিব টোটাল 105টা পোষ্ট দি দিছে ৰেমুনাৰেশ্যন 9,000 দিছে আৰু ইয়াতে আপোনালোকৰ 2 ইয়াৰ এক্সপিৰিয়েন্স হ'ব লাগিব সিকিউৰিটি গাৰ্ড হিচাপত কাম কৰা যিকোনো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব তো ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট মই সেইটো তলত ডেসক্ৰিপচনত দি দিম তো আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব আৰু তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সো পুনৰ ভিডিঅ'টো কি কৰিম লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ